বাংলাদেশত হিন্দু যুৱক ডিপুচন্দ্ৰ দাসক বাংলাদেশৰ যিটো মৌলবাদীয়ে নিশংসভাৱে হত্যা কৰিলে সেই হত্যাক আমি সদৌ বাঙালী পৰিষদ অসম আমি গৰিহণা জনাইছোঁ আৰু বাংলাদেশ চৰকাৰক তীব্ৰ নিন্দা আৰু গৰিহণা জনাইছোঁ। আপোনালোকে জানে আজি বাংলাদেশত হিন্দু দিনে দিনে নিৰ্যাতন অত্যাচাৰ আজি হিন্দুৰ ওপৰত যি অত্যাচাৰ চলিছে সেই অত্যাচাৰৰ প্ৰতি আমি ভাৰত চৰকাৰক বাংলাদেশৰ লগত কথা পাতি হিন্দুসকলক সুৰক্ষা দিবলৈ আমি আজি ডিপুচন্দ্ৰৰ হত্যাকাৰীক ফাঁচি দিবলৈ আজি সদৌ মৰিগাঁও জিলা বাঙালী পৰিষদে আজি ধিক্কাৰ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আজি গোটেই অসমতে প্ৰত্যেক জিলা সদৰত আজি বাঙালী পৰিষদ অসমত তৰফৰ পৰা ডিপুচন্দ্ৰ দাসৰ হত্যাকাৰীক ফাঁচি দিবলৈ আৰু বাংলাদেশৰ চৰকাৰক সকীয়াই দিবলৈ আমি সদৌ মৰিগাঁও জিলা বাঙালী পৰিষদে আমি ধিক্কাৰ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। কথা হৈছে কি চাওক, বাংলাদেশত ডিপুচন্দ্ৰ দাসক যেনেকৈ হত্যা কৰিছে সেইটো আপোনালোকে বা বিশ্বই দেখিছে। এজন যুৱকক কেনেকুৱা হত্যা কৰিছে, তেওঁক এটা কৰ্মচাৰী আছিল, এটা ইণ্ডাষ্ট্ৰীৰ কৰ্মচাৰী আছিল, তাৰ পৰা মাতি আনি মাজ বাটত ৰাস্তাৰ মাজত তেওঁক তালিবানী শাস্তি দি তেওঁক কোবাই হত্যা কৰিলে। তাৰপিছত এই হত্যা কৰাৰ পিছত এই মানসিকতা তেওঁলোকৰ যোৱা নাই, তেওঁলোকৰ যিটো হত্যা কৰাৰ যিটো মানসিকতা তেওঁলোকে যোৱা নাই। তাৰপিছত তেওঁক কৰিলে কি, গছত ওলমাই তেওঁলোক জুই জ্বলাই দিছে, জুই জ্বলাই হত্যা কৰিছে। গতিকে সেইটো কি মানসিকতা বুজাইছে, এইটো কি হত্যাটো হত্যাই, তাৰমানে এইটো কি মানসিকতা বুজাইছে আমি চিন্তা কৰিছোঁ। তেওঁলোকে এটা উগ্ৰবাদী, তেওঁলোকে নৃশংসভাৱে হত্যা কৰাটো তেওঁলোকে মানসিকতা আহিছে। এইটো সুস্থ সমাজৰ নহয়, এইটো এটা অসুস্থ সমাজৰ কাম। সেইকাৰণে আমি এই অসুস্থ সমাজ যাতে বাংলাদেশৰ পৰা নিপাত যায়, মৌলবাদী শক্তি যিটো ISI যিটো শক্তি বৃদ্ধি হৈছে তাত আমাৰ হিন্দুসকল সুৰক্ষিত নহয়। তাৰ কাৰণে বাংলাদেশ চৰকাৰক আমি ইয়াৰ পৰাই সকীয়াই দিছোঁ। আমি তেওঁলোকে যাতে এতিয়াও যিবিলাক হিন্দু আছে তেওঁলোকক কালি অকল হিন্দুসকল ডিপুচন্দ্ৰ দাস নহয়, আজি মহিলাবিলাক ওলাব নোৱাৰা হৈছে, মহিলাবিলাকক অপহৰণ কৰা হৈছে, মহিলাবিলাক দৰ্শন কৰা হৈছে। তাৰপিছত বিভিন্ন ধৰণৰ ঘৰত গৈ ধমকি দিয়া হৈছে, বিভিন্ন মানুহ তাৰ পৰা পলাই আহিবলগীয়া হৈছে। সেই সমস্যাটো যাতে সমাধান কৰে তাৰ কাৰণে বাংলাদেশ চৰকাৰক আমি সকীয়াই দিছোঁ আৰু ভাৰত চৰকাৰক অনুৰোধ জনাইছোঁ যিকোনো প্ৰকাৰে যাতে এই হিন্দু সুৰক্ষা, হিন্দুৰ যিটো সুৰক্ষা, সকলো প্ৰকাৰে যাতে সুৰক্ষা কৰা হয় সেইটো কাৰণে আমি অনুৰোধ জনাইছোঁ। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।